ভয়ংকৰ ৰূপত বতৰৰ পৰিৱৰ্তন হৈছে বন্ধুগণ। সাংঘাতিক ৰূপত বতৰ যি পৰিৱৰ্তন, এই পৰিৱৰ্তনে কিন্তু সকলোকে চুই গৈছে। বৰ্তমান সময়ত আপোনালোকে দেখিছে আজি 37 ডিগ্ৰীৰ পৰা 41 ডিগ্ৰীলৈকে তাপমাত্ৰা, যি ধৰণৰ গৰম, এই ৰ'দ চাওক, প্ৰখৰ ৰ'দ এনেধৰণে বৃদ্ধি পাইছে। এই সময়তে গৰমৰ যি আৰম্ভণিতে ইমান এটা পৰ্যায়লৈকে তাপমাত্ৰা গৈছে, তেনেহ'লে আপোনালোকে ভাবক কিমানটো পৰ্যায়লৈকে এইবাৰ গৰম হ'ব। আগৰ এটা ভিডিঅ'ত কৰিছিলোঁ যে বতাহ বৰষুণৰ বৃদ্ধি হৈছে, বতাহ বৰষুণৰ হাৰ বৃদ্ধি হৈছে। তেতিয়া বহুতে যে কৈছিলে নাই আগৰ পৰা এনেকুৱা হৈ আছে, কিন্তু এতিয়া বৰ্তমান সময়ত যিদৰে তাপমাত্ৰা বৃদ্ধি হৈছে, এইটো ক'ব নেকি আগৰ পৰাই গৰম এনেধৰণে আগতেও এনেধৰণৰ আছিলে বুলি? নাই, প্ৰতিটো বছৰতে গৰমৰ বৃদ্ধি হৈছে, গৰম বৃদ্ধি হ'বলৈ ধৰিছে। যিটো তাপমাত্ৰা সাংঘাতিক ৰূপত ব্যাপক হাৰত বৃদ্ধি পাইছে, আৰু ইয়াৰ কিন্তু যি ইম্পেক্ট, সেই ইম্পেক্ট আমাক সাংঘাতিক ধৰণে পৰিছে। আৰু বৰ্তমান সময়ত মই এই পথাৰবোৰ দেখাইছোঁ, পথাৰবোৰ যিটো এতিয়া পানী নাই, ইয়াত পানী নাই, আৰু যি গৰম,